এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু প্ৰেংক কলটো দিয়ে আছো আৰু তাৰে মাজতে মই ভাবিছো ব্লগো দি যাও লগে লগে নে কি কয় নহলে তো আপোনালোকে ব্লগ বিলাক মোৰ পাহৰি যাব আজি শুটিংলৈ যাবলৈ ওলাইছো আৰু বতৰটো এনেকুৱা বতৰটো একদম ডাৱৰীয়া তথাপিতো আমাৰ শুটিং আজি হ'ব আমি এতিয়া যাব ওলাইছো ভাবিছো যে ভিডিওটো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছা আৰু দিনটো কি কৰো কি নকৰো সেয়া মই আপোনালোকৰ ওচৰত আগবঢ়াম তেতিয়ালে ব্লগ ভিডিওটো আৰম্ভ কৰো Kuni mare. Nangere. Ita pura ready hoye gelu aru eta amar shooting hobo iate. Kuku. Oi. Action. মানে হঠাৎ মোক কিবা কাম কৰি দিলে একদম ৰঙা হৈ গল ইফালে আইছো হাই ওৰবা তোমাৰ গালত কি হল কুলি মাৰলা তোমা এ ৰাতি কিবা বিপ্ৰাই আমৰালা এ নহয় দিয়া গিৰিয়েৰা আছে কিজানি ইফালে আছে নেতে চাচোন মোৰ গালত কি হল পিপৰা কামৰেছি ৰাতি না মাৰ খাইছে বিদ্যা গুড হাই দিদিছোন কালখান চাচোন মই পিপৰা কামৰেছি কৰি আছো আৰু এয়া দেখিছেনে মানে শুটিঙত কিবা কৰিব লাগে সেইকাৰণে পৰা আমি মেকআপ কৰি লৈছো একদম বেয়া দেখা হৈ গৈছে মানুহটো এতিয়া এইখিনি মই মিলাব লাগিল বাকী আপোনালোকে চাই থাকক ভিডিঅ'টো জগালে ৰূপদা চিনেমা চাবতে এক্সিডেণ্ট হৈ আহিব লাগিল না তেৰিকা কেছটো নগেল ইটোৱে নগেল ভাগ্য ভাল হলে পৰ কাৰণে চকুটো নেগেল ইমান দুখ লাগছে এতিয়া আমাৰ শুটিং হৈ গল আৰু এতিয়া ঘৰ যাব ওলালো এতিয়া অকণমান ডাবিঙৰ কাম আছে ডাবিঙৰ কামখিনি ইয়াতে ষ্টুডিঅ'তে কৰি লওঁ বুলি ৰখিলোঁ ডাবিঙৰ কামখিনি কৰি ঘৰলৈকে যাম আৰু ডাইৰেক্ট মোৰ হৈ গল ডাবিং দিয়া আৰু এতিয়া পৰিয়াকে ঘৰত যাওঁ ভাগৰ লাগি গল ডাবিং দিয়া কামটো মই খুব বেয়া পাওঁ ডাবিং দিয়ে চাগে মই বেয়া পাওঁ শুটিঙো কৰি ভাল পাওঁ এতিয়া যাওঁ সোনকালে দেৰি হৈছে এতিয়া বাজিছে 3:57 গৈ থাকো ঘৰত গৈ আপোনালোকক লগ পাই আছো মোৰ ভিডিঅ'বোৰ দিওঁতে অকণমান লেট হৈ আছে কাৰণ কিবা কিবি কামত ব্যস্ত হৈ আছো লগতে সেমিষ্টাৰ এক্সামো চলি আছে সেই কাৰণে কিন্তু আপোনালোকৰ ওচৰত সোনকালে ধুনীয়া ভ্লগ বা প্ৰেংক ভিডিঅ' লৈ আহিবলৈ ট্ৰাই কৰিম আৰু বতৰটো খুব বেয়া আৰু ইমান বেছি ভাগৰ ধৰে এনেকুৱা বতৰত জানো কিবা শুই থাকিব মন যায় কিবা খাই থাকিব মন যায় তেনেকুৱা তো এতিয়া আজি হৈছে নেক্সট ডে আৰু আমি আজি ফুৰিবলৈ যাব ওলাইছিলোঁ কিন্তু স্কুটিখন বেয়া হৈ থাকিলে বৌহঁতৰ স্কুটিখন ঠিক কৰিলোঁ আৰু আলহী ঘৰত গৈ দেখিছেনে এই খোপা মানে লেচু আমি খোৱাত লাগি গৈছো বৰষুণে পৰীক্ষা দি আহিলো সেমিষ্টাৰ এক্সাম চলি আছে সেই কাৰণে আপোনালোকৰ ওচৰত মোৰ ভিডিঅ' দিয়াত লেট হৈ আছে অকণমান দেৰি হ'ব ভিডিঅ' দিয়াত এক্সাম যিহেতুকে চলি আছে আৰু ইমান ভোক লাগছে জানে না মানে বহুত বেছি ভোক লাগছে মানে পুৱা একো খাই যোৱা নাছিলো আৰু ইমান 8:30 মান বজাতে গৈছো ইমান সোনকালে খাবও মন নাযায় যিহেতু মোৰ অভ্যাসো নাই ৰাতিপুৱা ভাত খোৱা গতিকে বহুত বেছি ভোক লাগছে এতিয়া কিবা এটা খাই লওঁ ৰ'ব যেনেকৈ ভোক লাগিলে কিবা লাগিলে আমাৰ চাহে আৰু ন আমি এতিয়া চাহ লৈ লৈছো আমাৰতো ঘৰত এনেকুৱা মানে যদি কেতিয়াবা বহুত বেছি গৰমো দিছে গৰম দিলেও আমাৰ আজি বহুত গৰমৰ দিনত আৰু আজি বহুত গৰম চাহকে বনা মানে যেনেকুৱা চাহ খাওঁ সেনেকুৱা আৰু বহুত বেছি ঠাণ্ডাটো চাহ বৰষুণ বতৰ তেতিয়াও চাহ মানে চাহটো থাকে আৰু ঘৰত তেনেকুৱা এতিয়া চাহ মানে এনেকৈ লৈ লৈছো আৰু গেষ্টিকৰ ভাণ্ডাৰবিলাক এতিয়া মই চাহটো খাই লওঁ সোনকালে আৰু চাওকচোন এডাল আমাৰ ঘৰতে থাকে মানে নাযায় মানে ক'ৰ পৰা আহিছে জানো একদম বৰষুণ পুৰা একদম বৰষুণ দিয়ে আছে আৰু এইটো কি ফুল পুৰা ধুনীয়াকৈ ফুলি আছে কি ফুল হয় আপোনালোকে জনাবচোন ভণ্টিয়ে ৰুইছিলে এডাল ইমান ধুনীয়াকৈ অকণমান হ'ব ধৰিছে আৰু টিকলু কিন্তু বহুত বেছি মৰম লাগে আৰু চাহ খাই উঠিলোঁ মোৰ অকণমান শু লাগিছে আচলতে বহুত একগাল কাপোৰ ধুব আছে কিন্তু বৰষুণ জাকৰ কাৰণে কাপোৰ ধুব পাৰি কিন্তু হলে মেলি দিওতে মানে শুকুৱাওতে বহুত টাইম লাগি যায় তেনে কাপোৰ আজি মানে ধুলো আৰু
এই একদম মানে কেনেকুৱা যে লাগিছে অকণমান বৰষুণটো মানে কমিলে ভাল হয় আৰু ঠাণ্ডা ঠাণ্ডা লাগি আছে কিন্তু ঠাণ্ডা বতৰৰ নিচিনা আৰু ভিডিঅ'বিলাক একদম শ্বৰ্ট হৈ আছে কাৰণ টাইমে পোৱা নাই মই তেনেকৈ বনাবৰ কাৰণে আৰু যিহেতু আপোনালোকেও বিচাৰি থাকে ইমান মেছেজ কৰি থাকে মোৰ ইমান ভাল লাগে আপোনালোকে যেতিয়া কয় ভিডিঅ' দিবা বা দেৰি হৈছে সোনকালে লাগে চাব মন যায় মোৰ বহুত বেছি ভাল লাগে আৰু তেতিয়া জছতে মই কেমেৰাটো ওলাই লওঁ তাৰপিছত আকৌ মই ৰৈ যাওঁ সেনেকৈ বনাই আছোঁ আৰু শ্বুটিং গ'লে শ্বুটিঙৰে তেনেকৈ বনাই দিওঁ বাৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এটি সৰু ব্লগ আপোনালোকৰ ওচৰত আগবঢ়ালোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু প্ৰেংক কল আনি আছে আপোনালোকৰ ওচৰত তেতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক মানে যিসকল নতুন আৰু নতুনকৈ আজি ভিজিট কৰিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পুৰণা যিসকলে মোৰ চেনেলটো আগতে ছাবস্ক্ৰাইব কৰি থৈছে বহুত ধন্যবাদ আগলৈ মোক এনেকৈ ছাপোৰ্ট কৰি যাব তো আজি ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায় বাই